নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজিৰ খবৰকেইটা চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে আমাৰ অসমৰ প্ৰেমিক প্ৰেমিকাসকলৰ ওপৰত, মানে যিসকলে এটা ৰিলেশ্যনত আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা প্ৰেমিক প্ৰেমিকাসকলে অনলাইনৰ মাধ্যমতে কোৰ্ট মেৰেজ কৰিব পাৰিব বুলি জনাইছে। কোৰ্ট মেৰেজ কৰিবলৈ এতিয়াৰে পৰা প্ৰেমিক প্ৰেমিকাসকলে কোৰ্টলৈ যোৱাৰ দৰকাৰ নাই বুলি জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে কোৰ্ট মেৰেজ কৰিব খোজা সকললৈ এটা সুখবৰ, এতিয়াৰে পৰা কোৰ্ট মেৰেজ কৰিবলৈ যাব নালাগে আদালতলৈ। মোবাইল এপ খুলিয়ে ঘৰতে কৰিব পাৰিব কোৰ্ট মেৰেজ। নিৰ্ধাৰিত মাচুল দি মোবাইল এপত ফৰ্ম পূৰালেই হ'ব এতিয়াৰে পৰা প্ৰেমিক প্ৰেমিকাসকলৰ বিয়া। এই মন্তব্য আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। কোৰ্ট মেৰেজ কেৱল মোবাইলত কৰিব পাৰিলেই নহ'ব, কোৰ্ট মেৰেজ কৰাৰ লগে লগে ডিভোৰ্সো যাতে মোবাইলতে কৰিব পাৰে সেই ব্যৱস্থাও কৰি দিব লাগিব। কাৰণ নহ'লে কি হ'ব, নহ'লে এই জাষ্ট প্ৰপ'জ কৰিলে, প্ৰপ'জ কৰাৰ পাছতেই মোবাইলতে কোৰ্ট মেৰেজটো কৰি পেলালে, তাৰ পাছত কেইদিনমান পাছত তেওঁলোকৰ ব্ৰেকআপ হ'ল, কিন্তু প্ৰেক্টিকেলি তেওঁলোক আইনগতভাৱে তেওঁলোক হাজবেণ্ড ৱাইফ, তেওঁলোকে না বেলেগৰ লগত বিয়া হ'ব পাৰিব না কিবা কৰিব পাৰিব। গতিকে এইটোৱে এটা ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰিবগৈ পাৰে যদিহে অসম চৰকাৰে অনলাইন এপৰ জৰিয়তে কোৰ্ট মেৰেজ কৰিব পৰা ব্যৱস্থাটো অপেন কৰি দিয়ে। এইটো ডাঙৰ এটা প্ৰব্লেম হ'ব পাৰে। গতিকে ডিভোৰ্স দিয়া চিষ্টেমটো অনলাইনতে যাতে হয় সেই ব্যৱস্থাও কিন্তু কৰি দিব লাগিব, তেতিয়াহে সমস্যাৰ সমাধান হ'ব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ৰেল অহা পলম হোৱাৰ বাবে এগৰাকী ছাত্ৰীক ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা 9 লাখ টকাৰ ক্ষতিপূৰণ দিব লগা হ'ল। এগৰাকী ছাত্ৰীয়ে ৰেল পলমকৈ অহাৰ বাবে ছাত্ৰীগৰাকীয়ে পৰীক্ষা দিব নোৱাৰিলে, যাৰ বাবে নেকি সেই ছাত্ৰীগৰাকীক 9 লাখ টকাৰ ক্ষতিপূৰণ দিব লগা হৈছে ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা। কাৰণ ৰেল পলমকৈ আহিলে, পলমকৈ অহাৰ বাবে সেই ছাত্ৰীগৰাকীয়ে পৰীক্ষাত উপস্থিত থাকিব নোৱাৰিলে, যাৰ কাৰণে তেখেত পৰীক্ষাত ফেইল হ'ল। তেখেতৰ এটা বছৰ লোকচান হৈ গ'ল আৰু যাৰ কাৰণে নেকি সেই ছাত্ৰীগৰাকীক ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা 9 লাখ টকাৰ ক্ষতিপূৰণ দিব লগা হৈছে। খবৰ লোৱা অনুসৰি ৰেল অহাত পলম হোৱাৰ বাবে পৰীক্ষাত বহিব নোৱাৰিলে মেধাৱী ছাত্ৰীয়ে, যাৰ কাৰণে নেকি 9 লাখ টকাৰ ক্ষতিপূৰণ দিব লগা হৈছে। লক্ষ্ণৌৰ এগৰাকী ছাত্ৰীয়ে ৰেল পলমকৈ অহাৰ কাৰণে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে, যাৰ কাৰণে তেখেতৰ এটা শৈক্ষিক বছৰ হেৰাব লগা হ'ল আৰু সেইবাবে ছোৱালীগৰাকীয়ে আদালতত গৈ এই সম্পৰ্কত গোচৰ ৰুজু কৰিলে আৰু বিভাগীয় পক্ষই 9 লাখ টকা দিব লগা হ'ল আদালতৰ নিৰ্দেশনা মৰ্মে ছোৱালীগৰাকীক। মানে আপোনাৰ ৰেল মন্ত্ৰালয়ে এনেই পইচা নিদিলেহেঁতেন, ছোৱালীগৰাকীয়ে গৈ ৰেল মন্ত্ৰালয়ৰ ওপৰত আদালতত গোচৰ ৰুজু কৰিলে। তাৰ পাছত সেই গোচৰৰ শুনানিত ছোৱালীগৰাকীক 9 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ মানে বিভাগীয় পক্ষক আদালতে ৰায় প্ৰদান কৰিলে বা নিৰ্দেশনা প্ৰদান কৰিলে। দেখা পাইছে, এগৰাকী ছোৱালীৰ পৰীক্ষা লেট হোৱাৰ বাবে বা পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰাৰ বাবে ৰেল মন্ত্ৰালয়ে ফাইন ভৰিব লাগে। গতিকে আপোনালোকৰ লগতো যদি ৰেল মন্ত্ৰালয়ে কেতিয়াবা এনেকুৱা কিবা কৰে, আপোনালোকেও সেই সম্পৰ্কত আদালতত গৈ গোচৰ ৰুজু কৰিব পাৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে লখিমপুৰৰ ৰঙা নদীৰ পৰা। লখিমপুৰৰ ৰঙা নদীত আয়োজন কৰা হৈছিলে ৰঙা নদী পৰিয়া মহোৎসৱ। অৱশ্যে ময়ো খবৰটো আজিহে গম পাইছোঁ, ময়ো ৰঙা নদী সমষ্টিৰে হয়, কিন্তু এই সম্পৰ্কত অৱগত নাছিলোঁ। তো খবৰ লৈ পৰিছে 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন লখিমপুৰ ৰঙা নদীত আয়োজন কৰিছিলে ৰঙা নদী পৰিয়া মহোৎসৱ। আৰু সেই মহোৎসৱত খবৰ লোৱা অনুসৰি অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়ালৈ ৰঙা নদী পৰিয়া মহোৎসৱত লাচিত বঁটাৰ ঘোষণা কৰা হৈছিলে। মানে অসমীয়া যুৱ মঞ্চৰ এই নেতাজনক লাচিত বৰফুকন বঁটা আগবঢ়াব বুলি ঘোষণা কৰা হৈছিলে। তো তাৰ পাছতেই এতিয়া একাংশ ৰঙা নদীবাসী ৰাইজে ইয়াৰ বিৰোধিতা কৰিছে। একাংশ ৰঙা নদীবাসী ৰাইজে কৈছে যে এজন দালালক লাচিত বঁটা দিবলৈ লাজ লগা নাই,
কোনখন সমাজৰ দায়িত্ব ল'লে অসমীয়া মানে এই ব্যক্তিজনে কোনখন সমাজৰ দায়িত্ব ল'লে অসমীয়া জাতিৰ প্ৰতি কি অৱদান আছে তেখেতৰ অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়ালৈ ৰঙা নদী পৰিয়া মহোৎসৱে লাচিত বঁটা ঘোষণা কৰাক লৈ খুব উজাৰিছে একাংশ আহোম লোকে কৈছে যে তেখেতে আমাৰ কোনখন সমাজৰ কাৰণে কি কৰিলে বা অসমীয়াৰ কাৰণে কি কৰিলে যাৰ কাৰণে নেকি তেখেতক লাচিত বঁটা দিব লগা হ'ল আহোমসকলৰ তৰফৰ পৰা সকীয়াই দিছে ৰঙা নদী পৰিয়া মহোৎসৱলৈ যে আপোনালোকে যাকে তাকে এই লাচিত বঁটা দিয়াটো বন্ধ কৰক আপোনালোকে যাকে তাকে লাচিত বঁটা দিয়াটো বন্ধ কৰক নহলে আপোনালোকে ইয়াৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আৰু ৰঙা নদী পৰিয়া মহোৎসৱ যিসকলে আয়োজন কৰিছিলে তেওঁলোকে ক্ষমা খুজিব লাগিব এনে ধৰণৰ যাকে তাকে লাচিত বঁটা প্ৰদান কৰাৰ বাবে মই গোটেই বিতৰ্কটোৰ বিষয়ে যোৱাকালি খবৰতহে গম পাইছো অকনমান ইনভেষ্টিগেশ্যন কৰিব লাগিব কি হৈছে কি নাই হোৱা ফোন কৰিলে গম পাম কি হৈ আছে কি নাই হোৱা বাকি আপোনালোকক পাছত জনাম বাৰু আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত তো আজি জুবিন দা আৰু গৌৰিমা বৌৰ 24 সংখ্যক বিবাহ বাৰ্ষিকী তো দুয়োজনলৈকে আমাৰ সকলোৰে তৰফৰ পৰা আমাৰ টিকে মাইন ফেমিলি তৰফৰ পৰা বিবাহ বাৰ্ষিকীৰ বহুত বেছি শুভেচ্ছা জনাইছো আপোনালোকে কমেন্ট সেকশনত জুবিন দাৰ বিবাহ বাৰ্ষিকীৰ সম্পৰ্কে সুন্দৰকৈ এটা কমেন্ট লিখিবলৈ কিন্তু নাপাহৰিব জুবিন দা অৱশ্যে আমাৰ মাজত নাই কিন্তু তাৰ পাছতো তেখেত যতেই আছে তেখেতক তাতেই বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছো তো গৌৰিমা বৌক শুভেচ্ছা জনাইছো তেখেতৰ আগন্তুক সময়বিলাক যাতে সুন্দৰভাৱে অতিবাহিত হয় তাৰে কামনা কৰিছো আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বকু 6 গাঁৱৰ পৰা বকু 6 গাঁৱত এতিয়া একাংশ জীৱিত মানুহকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে আমাৰ অসমত বৰ্তমান সময়ত ভোটাৰ স্পেচিয়েল ৰিভিজন চলি আছে আৰু ভোটাৰ স্পেচিয়েল ৰিভিজনত বিভিন্ন ঠাইৰ পৰা খবৰ ওলাই পৰিছে বিভিন্নজন লোকলৈ নটিচ জাৰি হৈছে আৰু বিভিন্ন লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে এতিয়া বকু 6 গাঁৱৰ মালিবাৰী গাঁৱৰ পৰা খবৰ ওলাই পৰিছে যে প্ৰায় 11 জনকৈ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে কিন্তু সেই সকল মানুহ জীৱিত আছে তেওঁলোক মৃত বুলি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে কিন্তু তেওঁলোক জীৱিত আছে আৰু ইন্টাৰেষ্টেড কথাটো হৈ গল যে তেওঁলোক হৈ গল একোজন মুছলমান এটা মুছলমান হোৱাৰ কাৰণে তেওঁলোক মৃত বুলি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে নেকি বিএলওয়ে তেওঁলোকৰ নাম কৰ্তন কৰিছে নেকি সেই সম্পৰ্কে গম পোৱা নাই নে কিবা ডকুমেন্ট পাতি বা তেওঁলোকৰ মিস কমিউনিকেশনৰ কাৰণে নাম কৰ্তন খাইছে নেকি সেই সম্পৰ্কে গম পোৱা নাই কিন্তু স্পেচিয়েল ৰিভিজনৰ ফলত তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন গৈছে কিন্তু তেওঁলোক জীৱিত আছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে উজনি অসমৰ ওপৰত উজনি অসমৰ ফালে এতিয়া একাংশ দল সংগঠনে হাতে হাতে লাঠি লৈ মিয়া বিচাৰি ফুৰিছে তো মিয়া সকলক পালে মুঠতে লাঠিৰে কুবাই উজনি অসমৰ পৰা খেদিব অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এতিয়া বিভিন্ন স্থানত ডাঙৰ পোষ্টাৰ আৰি দিছে যে মিয়াক খেদিব লাগে উজনি অসমৰ পৰা ঠেলাৱালা ৰিক্সাৱালা যতেই পাইছে তেখেতক তাৰ পৰাই খেদাৰ ব্যৱস্থা কৰিব উজনি অসমৰ পৰা এতিয়া খেদাৰ ব্যৱস্থা কৰিব এতিয়া ঠেলাৱালা ৰিক্সা সকলক খেদিব বাৰু ঠিকই আছে যিসকল ডক্টৰ যিসকল ইঞ্জিনিয়াৰ তেওঁলোকক এতিয়া খেদিবলৈ নেখেদিব সেইটোহে ডাঙৰ কথা যিসকল উকিল তেওঁলোকক খেদিবলৈ নেখেদিব সেইটোহে ডাঙৰ কথা বাৰু যি কি নহওক অসমীয়া যুৱ মঞ্চই আমাৰ অসমখনক বাংলাদেশী মুক্ত কৰিব বিচাৰিছে সৰি মিয়া মুক্ত কৰিব বিচাৰিছে বাংলাদেশী বুলি ক'লেতো অকল মিয়া সকলেই নহয় বাকিবিলাকো পৰে তেওঁলোকে মিয়া মুক্ত কৰিব বিচাৰিছে উজনি অসমখন কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে আগন্তুক হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিকৰ পৰীক্ষা হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিকৰ পৰীক্ষাৰ বাবে এতিয়া খবৰ ওলাই পৰিছে 10 ফেব্ৰুৱাৰীৰে পৰা নিশা 9 বজাৰ পাছত কোনো লোকে উচ্চ স্তৰত মাইক বা লাউড স্পিকাৰ বজাব নোৱাৰিব বুলি জনাইছে মানে ৰাতি 9 বজাৰ পাছত ডাঙৰ সাউণ্ডেৰে সংগীতানুষ্ঠান বা অন্যান্য অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব যেহেতু মেট্ৰিক পৰীক্ষা আহি আছে যেহেতু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আহি আছে তাৰ কাৰণে এই নিৰ্দেশনা জাৰি কৰা হৈছে আমাৰ অসমত গোটেই অসমবাসীৰ কাৰণে এই নিয়মটো বহাল থাকিব
আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে 12 ফেব্ৰুৱাৰী তাৰিখে অসম বন্ধ থাকিব 12 ফেব্ৰুৱাৰীত অসম বন্ধৰ ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনৰ তৰফৰ পৰা মটৰ শ্ৰমিক সংগঠনৰ ফালৰ পৰা কৈছে যে 60 বছৰৰ ওপৰৰ যিবিলাক নেকি মটৰ চালক থাকিব তেওঁলোকক পেনশন দিয়াৰ ব্যৱস্থা কৰক মানে যেতিয়া কোনো এজন ড্ৰাইভাৰৰ বয়স 60 বছৰ হ'ব যেতিয়া তেওঁলোকে গাড়ী চলাব নোৱাৰা হ'ব তেওঁলোকক পেনশন দিয়াৰ ব্যৱস্থা কৰক তাৰ লগতে ভাৰত চৰকাৰে যি নেকি হিট এণ্ড ৰানৰ এটা নতুন পলিচি উলিয়াইছিলে সেই হিট এণ্ড ৰানৰ শাস্তিসমূহ বাতিল কৰিবৰ কাৰণে আহ্বান জনাইছে আৰু যাৰ বাবে নেকি 12 ফেব্ৰুৱাৰীত অসম বন্ধৰ ঘোষণা কৰিছে 24 ঘণ্টাৰ বাবে অসম বন্ধৰ ঘোষণা কৰি 24 ঘণ্টাত মটৰ শ্ৰমিক সংগঠন আৰু যৌথ মঞ্চৰ সহযোগত অসম বন্ধৰ ঘোষণা কৰা হৈছে 12 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন গতিকে 12 ফেব্ৰুৱাৰীত অসম বন্ধ থাকিব অসম বন্ধ উঠাই ল'ব পাৰে টাইম আছে কিন্তু তেওঁলোকে এতিয়া অসম বন্ধৰ ঘোষণা কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে জ্ঞানশ্ৰী বৰাৰ ওপৰত তো তেখেত প্ৰাক্তন ৰাইজৰ দলৰ মুখপাত্ৰ আছিলে নেকি জ্ঞানশ্ৰী বৰা তো তেখেত পুনৰ এতিয়া ৰাইজৰ দললৈ ঘূৰি আহিছে তেখেতে এতিয়া ৰাইজৰ দলৰ পৰা 2026 চনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব খবৰ লোৱা অনুসৰি তেখেতে মৰিয়নি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব মৰিয়নি সমষ্টিত এইবাৰ জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলৰ হৈ নিৰ্বাচন খেলিব বুলি খবৰ ওলাই পৰিছে আৰু এইটো এটা কনফাৰ্ম নিউজ মৰিয়নি সমষ্টিত ৰাইজৰ দলে টিকট প্ৰদান কৰিব জ্ঞানশ্ৰী বৰাক এইবাৰ দেখা যাব যে ৰাইজে প্ৰাৰ্থীক চাই ভোট দিয়ে নে পাৰ্টিক চাই ভোট প্ৰদান কৰে কাৰণ মৰিয়নি সমষ্টিত বিগত 15 বছৰে শাসন মানে কব্জা কৰি থকা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ মাক আছিলে মৰিয়নি সমষ্টিৰ বিধায়িকা তাৰ পিছত ৰূপজ্যোতি কুৰ্মী হ'ল বিধায়ক এতিয়া ৰূপজ্যোতি কুৰ্মীক মানে বহু দিন হ'ল খহাব পৰা নাই মৰিয়নি সমষ্টিৰ পৰা এতিয়া ৰূপজ্যোতি কুৰ্মীক খহাবৰ কাৰণে ৰাইজৰ দলে প্ৰাৰ্থিত্ব নিক্ষেপ কৰিছে জ্ঞানশ্ৰী বৰা হৈছে এগৰাকী অধ্যাপিকা তেখেতে চাকৰি ৰিজাইন কৰি ৰাইজৰ দলৰ হৈ নিৰ্বাচন খেলিবৰ কাৰণে ওলাই আহিছে গতিকে দেখা যাওক ৰাইজে কাক সিলেকশন কৰে প্ৰাৰ্থী নে পাৰ্টি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এপষ্টেইন ফাইলত ওলাই পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম এতিয়া বহুলোকে এপষ্টেইন ফাইল হয় কি সেই সম্পৰ্কে হয়তো নাজানে কিয়নো অসমৰ বাতৰিসমূহত এপষ্টেইন ফাইলৰ বিষয়ে বৰ বিশেষ উল্লেখ কৰা হোৱা নাই মই যেহেতু প্ৰায়খিনি বাতৰিকে ফলো কৰোঁ গতিকে বাতৰিবিলাকত এপষ্টেইন ফাইলত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নাম সাঙুৰ খোৱা সম্পৰ্কে উল্লেখ কৰা কিন্তু দেখা পোৱা নাই তো এপষ্টেইন ফাইল মানে কি কম এক প্ৰকাৰ এনে ধৰণৰ মানে এটা খবৰ য'ত কাৰোবাৰ নাম যদি সাঙুৰ খাই পৰে ন তো সেই ব্যক্তিজনৰ ব্যক্তিত্বৰ ওপৰত প্ৰশ্ন আহি পৰে তো আমেৰিকাৰ হাতত আমাৰ বিশ্বৰ এনেকুৱা ডাঙৰ মানুহৰ মানে তথ্য আছে এনেকুৱা কিছুমান তথ্য আছে আমেৰিকাৰ হাতত য'ত নেকি এজন ব্যক্তিয়ে কিছু মানে ডাঙৰ মানুহবিলাকক গোটেই বিশ্বৰ ডাঙৰ মানুহবিলাকক কম বয়সীয়া ছোৱালী সাপ্লাই কৰিছিলে তেখেতে এটা আইল্যান্ডত এটা বৃহৎ মানে ব্যৱসায় আৰম্ভ কৰিছিলে য'ত নেকি দামী ব্যক্তিবিলাকক কম বয়সীয়া ছোৱালী সাপ্লাই কৰিছিলে বা যাক যেনেকুৱা ধৰণৰ ছোৱালী লাগে বা যাক যেনেকুৱা ধৰণৰ নাৰী লাগিছিলে তেনেকুৱা ধৰণৰ নাৰী সাপ্লাই কৰি মনোৰঞ্জন দিয়াৰ ব্যৱস্থা কৰিছিলে গতিকে সেই এপষ্টেইন ফাইলত বহুতো ডাঙৰ মানুহৰ নাম ওলাই পৰিছিলে কিন্তু এতিয়া সেই এপষ্টেইন ফাইলৰ হৈতে নাম হাঙুৰ খাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু এই তথ্য ওলাই পৰিছে এপষ্টেইন ফাইলৰ পৰা এতিয়া খবৰ ওলাই পৰিছে যে এপষ্টেইন ফাইলক লক্ষ্য কৰি বা এপষ্টেইন ফাইলৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আমেৰিকাৰ ওচৰত শৰণাগত হৈছে বুলি ৰাহুল গান্ধী ডাঙৰীয়া দেৱে অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে কৈছে যে এপষ্টেইন ফাইলৰ বাবে এতিয়া আমেৰিকাৰ হৈতে চুক্তি স্বাক্ষৰ কৰিছে আমেৰিকাৰ মতে উঠা বহা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়া কিমান দূৰ সত্য এই বাতৰিটো এই সম্পৰ্কে ক'ব নোৱাৰিম যেহেতু খবৰ ওলাইছে তাৰ কাৰণে আপোনালোকক জনাইছো কিন্তু আমেৰিকাৰ হাতত এই সম্পৰ্কত বহুত তথ্য আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কথাই নহয় মানে গোটেই ভাৰতবৰ্ষৰ বহুতো ডাঙৰ মানুহৰ তথ্য আমেৰিকাৰ হাতত আছে
গতিকে এই তথ্যবিলাক যদি এটা সময়ত লিক হ'বলৈ হয় ন বহুত ডাঙৰ ডাঙৰ মানুহৰ নাম ওলাই পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে জল জীৱন মিছন আঁচনিৰ ওপৰত কেন্দ্ৰ চৰকাৰে এতিয়া জল জীৱন মিছন আঁচনিৰ বাবদ টকা খৰচা নকৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ৰাজ্যসমূহলৈ স্পষ্ট কৰি দিছে যে যিমানখিনি কাম বাকি ৰল জল জীৱন মিছন আঁচনিৰ বাকি কামখিনিৰ কাৰণে কেন্দ্ৰ চৰকাৰে এতিয়া পইচা প্ৰদান নকৰে ৰাজ্যসমূহক এতিয়া ৰাজ্যসমূহে নিজ পুঁজিৰ টকা খৰচা কৰি জল জীৱন মিছন আঁচনিৰ কাম সমাপ্ত কৰিব লাগিব বুলি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে আপোনালোকে হয়তো আমাৰ অসমৰ ওয়াটাৰ সাপ্লাই সমূহ দেখা পাইছে যে ওয়াটাৰ সাপ্লাই বিলাক মানে বনাই কমপ্লিট হৈছে পাইপলাইন বহাইও কমপ্লিট হৈছে কিন্তু পানী গৈ পোৱা নাই পানী এই কাৰণে গৈ পোৱা নাই কাৰণ কেন্দ্ৰ চৰকাৰে ফান্ডিং ৰখাই থৈছে এটা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিছে যে বাকি যিমানখিনি কাম থাকি গ'ল সেই কামখিনি ৰাজ্য চৰকাৰে নিজেই নিজৰ পুঁজিৰে কৰিব লাগিব কেন্দ্ৰৰ ফালৰ পৰা আৰু পুঁজি নিদিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে ব্লেক মানিৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আজিৰ পৰা প্ৰায় 10 বছৰৰ পূৰ্বে ঘোষণা কৰিছিলে যে আমাৰ ভাৰতৰ মানুহৰ ব্লেক মানি ঘূৰাই আনিব মানে আমেৰিকাৰ পৰা বা বাহিৰা দেশৰ পৰা আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকৰ ব্লেক মানি ভাৰতলৈ ঘূৰাই আনিব আৰু সেই ব্লেক মানি সমূহ জনসাধাৰণৰ মাজত বিতৰণ কৰি দিব এজন মানুহৰ হাতলৈ 15 লাখ টকা কৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ঘোষণা কৰিছিলে তেখেতে কৈছিলে যে আমাৰ ভাৰতৰ মানুহৰ হাতত বহুত টকা আছে কিন্তু সেইখিনি ব্লেক মানি হিচাপে আছে যিখিনি নেকি ভাৰতলৈ ঘূৰাই অনা হ'ব কিন্তু কোটা এতিয়ালৈকে 15 লাখ টকাৰ 15 টকাটোও নেপালো আৰু যি কি নহওক এটা ব্লেক মানিৰ ওপৰতে খবৰ ওলাই পৰিছে এইবাৰ যিখন নেকি বাজেট ধাৰ্য কৰা হ'ল সেই বাজেটত এক প্ৰকাৰে ব্লেক মানি মানে সাপোৰ্ট কৰা যেন এটা খবৰ মানে এটা সিদ্ধান্ত লোৱা দেখা পালো তো নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে কৈছে যদিহে কোনো ব্যক্তিৰ অঘোষিত মানি আছে বা ব্লেক মানি আছে আৰু সেই ব্লেক মানিক যদি হোৱাইট কৰিব বিচাৰে তেনেহলে তেখেতৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰা নহব যিমান পৰিমাণৰ টকা থাকিব তাৰ ওপৰত 60% টেক্স পৰিশোধ কৰিলে ব্লেক মানি হোৱাইট হৈ যাব যদি 5 কোটিতকৈ অধিক টকা থাকে তেনেহলে 1 লাখ টকাৰ ফিক্স চাৰ্জ ভৰিলে ব্লেক মানি হোৱাইট হৈ পৰিব তাৰ বাবে তেখেতৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰা নহব বুলি জনাইছে মানে সহজতে এতিয়া ব্লেক মানি হোৱাইট কৰিব পাৰিব ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু হোৱাটছআপ ফেচবুক ব্যৱহাৰ কৰে নে নকৰে কমেন্ট সেকশনত জনাব হোৱাটছআপ আৰু মেটাৰ ওপৰত উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে এখন নিৰ্দেশনা হোৱাটছআপ আৰু মেটাক উচ্চতম ন্যায়ালয়ে কৈছে যে নিজৰ ব্যৱসায়িক লাভালাভৰ বাবে হোৱাটছআপে মেটাক মানুহৰ তথ্য আগবঢ়াব নোৱাৰিব মানে মেটা হৈছে গুগলৰ টাইপৰ মানে মেটাই কি কৰে ফেসবুক আৰু হোৱাটছআপটোক মানে চলায় মেটাই আপোনাৰ এডভাৰটাইজমেন্ট ৰান কৰে ফেসবুকত যে ভিডিও আপলোড কৰাৰ কাৰণে আপুনি পইচা পায় বা আজিকালি যে ফেসবুকত পইচা দিয়া হৈছে ভিডিও আপলোড কৰাৰ কাৰণে তো এই বস্তুবিলাক মানে মেটাই চায় আৰু সেই এডভাৰটাইজমেন্টৰ কাৰণে কি হয় মানুহৰ ডাটাৰ প্ৰয়োজন হয় আৰু সেই কাৰণে কি কৰে হোৱাটছআপে মেটাক ডাটাসমূহ দি দিয়ে মেটা আৰু হোৱাটছআপ একেটা কোম্পানী তো উচ্চতম ন্যায়ালয়ে হোৱাটছআপ আৰু মেটাক নিৰ্দেশনা জাৰি কৰিছে যে তোমালোকৰ ব্যক্তিগত লাভালাভৰ কাৰণে মানুহৰ পাৰ্সোনেল ডাটা ব্যৱহাৰ কৰিব নোৱাৰিবা এডভাৰটাইজমেন্টৰ ক্ষেত্ৰত গতিকে এইটোতো বেয়া কথা ন কেতিয়াবা চাবচোন আপোনালোকে আপোনালোকে হোৱাটছআপত কিবা এটা লিখিব তো সেই বস্তুটোৰে এডভাৰটাইজমেন্ট আপোনালোকে গুগলত নতুবা ফেসবুকত দেখা পাব লব কেনেকৈ মানে এইটো সম্ভৱ আপোনালোকে এবাৰ নিজে ভাবকচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা বেয়া খবৰ ওলাইছে আমাৰ ভাৰতৰ খেতিয়কসকলৰ কাৰণে মই আপোনালোকক কৈছোৱেই যে আমেৰিকাৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া শৰণাগত হৈছে এইটো মই কোৱা নাই অৱশ্যে এই কথা কৈছে আমাৰ ৰাহুল গান্ধীয়ে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৈছে যে আমেৰিকাৰ ওচৰত শৰণাগত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিয় এপষ্টেইন ফাইলৰ কাৰণে মই কোৱা কথা নহয় এইটো ৰাহুল গান্ধীয়ে কোৱা কথা এতিয়া খবৰ ওলাই পৰিছে যে আমেৰিকাৰ সৈতে কেইখনমান চুক্তি হৈছে আৰু যি চুক্তি অনুসৰি এতিয়া আমেৰিকাৰ কৃষিজাত সামগ্ৰী আমাৰ ভাৰতবৰ্ষত উপলব্ধ হ'ব এতিয়াৰে পৰা আমেৰিকাৰ মানে কৃষিৰ লগত জড়িত সামগ্ৰী আমাৰ ভাৰতবৰ্ষত উপলব্ধ হ'ব আমাৰ ভাৰতবৰ্ষত বিক্ৰী হ'ব যাৰ নেকি ডাইৰেক্টলি ইম্প্যাক্ট পৰিব আমাৰ ভাৰতবৰ্ষৰ খেতিয়কসকলৰ ওপৰত যাৰ নেকি ডাইৰেক্টলি লোকসান হ'ব আমাৰ ভাৰতবৰ্ষৰ খেতিয়কসকলৰ
কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যন খোলা আছে লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে নিৰ্বাচনৰ পূৰ্বে পলিটিচিয়ানসকলে ভুৱা খবৰ বিয়পাই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু মানুহক বিভ্ৰান্তিৰ মাজত ৰাখিয়ে নিৰ্বাচনী লাভালাভ তেওঁলোকে কাঢ়ি লৈ যায় এটা খবৰ ওলাই পৰিছে যে নিৰ্বাচনৰ সময়ত বিভিন্ন পলিটিচিয়ানসকলে বা বিভিন্ন পলিটিক্যাল পাৰ্টিয়ে বিভিন্ন ধৰণৰ ভুৱা খবৰ বিয়পায় আৰু ভুৱা খবৰ বিয়পোৱাৰ ভিতৰত এক নম্বৰত আছে বোলে বিজেপি পাৰ্টি এটা মানে সংস্থাই চলোৱা সমীক্ষাত 2025 চনত প্ৰায় 159টা ভুৱা তথ্য স্প্লিট হৈছিল বা ভুৱা বাতৰি প্ৰকাশ কৰা হৈছিল আৰু যি 159টা ভুৱা বাতৰিৰ ভিতৰত 98টাই বিজেপিয়ে বোলে বিয়পাইছিলে বুলি খবৰ লাইছে বাকিখিনি বাকি পলিটিক্যাল পাৰ্টিয়ে বিয়পাইছিলে মানে পলিটিক্যাল পাৰ্টিসমূহে ভুৱা বাতৰি বিয়পাই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি তেওঁলোকৰ পলিটিক্যাল লাভালাভ উলিয়াই লৈ গুচি যায় আৰু আমাৰ মানুহবিলাকক বুৰ্বক বনায় আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে খবৰ ওলাই পৰিছে এগৰাকী মহিলাই নন ষ্টপ 9 দিন নাচি ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ ওলাই অনুসৰি এগৰাকী যুৱতীয়ে ভৰতনাট্যম নৃত্য প্ৰায় 216 ঘণ্টা নন ষ্টপ নাচি অৰ্থাৎ 9 দিন নন ষ্টপ ভৰতনাট্যম নাচি এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে নন ষ্টপ 1 ছেকেণ্ডৰ কাৰণেও ৰখা নাই 2 ঘণ্টা প্ৰায় 9 দিন নন ষ্টপ নাচি আছে ধেমালি নহয় কিন্তু 9 দিন নন ষ্টপ নাচি আছে আৰু এটা ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছে তো সেই যুৱতীগৰাকীক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালো তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিল খবৰকেইটা জানি কেনে ভালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ সদায় বিদায় মাগিছোঁ ধন্যবাদ জয় অসম